আজি ৰাতিপুৱা শুই উঠি চাইছোঁ গৰুটো নাই গোহালিত। ৰছীডালে সৈতে মানে লৈ গৈ হেৰি ওলাই গৈ চাইছোঁ নঙলাও খোলা আছে। তাৰপিছৰ পৰা বিচাৰ খোচা কৰি আছোঁ আৰু কৰি এতিয়া মানে ইয়াত পালোহি আহি পেলাই মানে এই দেৱৰ পৰা মানুহকেইজন মানে ধৰি থ'লে মানে অনা মানুহজনক চুৰ কৰি অনা মানুহজনক তেনে সূত্ৰে মানে আমি ইয়াত পালোহি মানে চুৰ কৰি লৈ আহিছিলে মানে অঁ চুৰ কৰি আনিছিলোঁ গোহালিৰ পৰা আনিছিলে হয় এটা গোহালিৰ পৰা আনিছিলে মোৰ আৰু ইটো ওচৰৰ ঘৰজনৰ সেইটো মোৰ ঘৰ পদলিমুখতে থাকে তাৰ পৰা আনিলে নেকি চাগে লগত তিৰুৱাল গাঁও চুৰজনক চিনি পায় নেকি চুৰজনক এনেই চিনি পাওঁ ৰাস্তাই পথে মাতবোল কৰোঁ বাৰু নামটো কি তেওঁ ৰাজু নেকি নামটো আপুনি চিনি পাইছোঁ অঁ কিন্তু মোৰ ঘৰলৈ আজা নাই বাৰু অহা নাই এদিনো তেওঁৱে চুৰ কৰি লৈ আহিছিলে অঁ তেওঁৱে আনিছিলে অঁ ৰাতিপুৱাৰ সময়ত মই দোকানখন খুলি পেলাই বহি আছিলোঁ তেনেকুৱাতে মোক এটা ল'ৰাই খবৰ দিলে আৰু সেই ল'ৰাটোক হেমলাই ল'ৰা এটাই খবৰ দিলে আৰু গৰুহাল হেমলাই ল'ৰাটো বেপাৰী হয় আৰু বেপাৰী হৈ সি তাৰমানে গৰুহাল এই মানুহজনে মাতিলে মোৰ ঘৰত গৰু আছে আপোনালোকে চাই লওক মোৰ গৰুহাল বিকিব লাগে বহুত পইচাৰ অভাৱ হৈছে বুলি কোৱাত তেওঁ আহি পেলাই চালে যে যি ঘৰত গৰুটো বান্ধি থৈছে সেই ঘৰটো এই মানুহজনৰ নহয় নোহোৱাত তেওঁ সন্দেহ উপজি তেওঁ ঘৰলৈ গুচি গ'ল আমাৰ গাঁৱলৈ খবৰ দিলে আমাৰ গাঁৱৰ ওচৰৰ কাৰণে তা আমি মইনুল হক আৰু আমি দুইজনে গ'লোঁ গৈ পেলাই গৰুহাল চালোঁ চাই পেলাই দেখিলোঁ যে হয় আমাৰ সন্দেহযুক্ত হয় তেনেকুৱাতে আমি দাদুল হুছেইন আৰু দাদুল আহমেদ আৰু শ্বহীদুৰ ৰহমান দুইজনকে পালোঁ সিহঁতি গৰু বেপাৰ কৰে তেতিয়া মই ক'লোঁ যে তোমালোকে কিবা এটা ব্যৱস্থা কৰি গৰুহাল দাম দৰ কৰি আমাৰ গাঁৱলৈ লৈ আনা কাৰণ গৰু চোৰৰ বৰ বেলেগ এটা উৎপাত চলি আছে গতিকে এই গৰুহাল মোৰ চুৰি সন্দেহ হৈছে আৰু তোমালোকে লৈ আনিলে তেতিয়া কথাটো ওলাব তাৰপিছত যেতিয়া গৰুহাল তেওঁলোকে দাম দৰ মাৰি পেলাই লৈ আহিলে লৈ অহাৰ পিছত আমাৰ VDP সমিতিৰ সহকাৰী সম্পাদক দাদুল খান তেখেতক মই ফোন কৰিলোঁ যে এই কথাটো তুমি তদন্ত এটা কৰা মই অকণমান ব্যস্ত আছোঁ স্কুলৰ ল'ৰা ছোৱালীৰ কাৰণে তাৰপৰা ই আহিলে অহাৰ পিছত তদন্ত কৰি ওলালে মানুহজনে সম্পূৰ্ণ মিছা কথাবিলাক আমাক কৈ পেলাই ঘূৰাই ফুৰাৰ পিছত লাষ্টত একেবাৰে শেষৰ সময়ত মানুহ নহাৰ আগত তেওঁ হৈকাৰিলে যে মই চচুৰবাৰীৰ পৰা গৰুহাল চুৰ কৰি অনাটো হয় লাষ্টত আমি গম পালোঁ যে তেওঁ চচুৰবাৰীৰ পৰাও গৰুহাল চুৰ কৰি অনা নাই লাষ্ট তেওঁ তিৰুৱাল গাঁৱৰ পৰাই গৰুহাল চুৰ কৰি লৈ আনিছে তেওঁ ঘৰ বৰগাঁৱত বুলি আমাক কৈ আছে আৰু তিৰুৱালৰ যিজনৰ গৰু ৰঙা গৰুটো তেওঁ অলৰেডি মালিক আমাৰ আহি পালেহি আৰু বগা গৰুটোৰ মালিকো অলপ আগতে খন্তেক আগতে তেখেতো আহি পালেহি পোৱাৰ পিছত এতিয়া আমাৰ গাঁওৰক্ষী বাহিনীয়ে পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰি এই কথাটো জনোৱাৰ পিছত প্ৰশাসনৰ মানুহ আমাৰ ইয়াত উপস্থিত হৈছেহি আৰু আমি অঞ্চলত গৰু চুৰ এনেকৈ হৈ আছে নেকি এই অঞ্চলত গৰু যথেষ্ট চুৰ হয় ওচৰে পাজৰে ভালেমান গৰু চুৰ হয় এই গৰুহাল মোৰ যতদূৰ সম্ভৱ পাহাৰলৈ তেওঁ লৈ যাবলৈ ইচ্ছা কৰিছিলে নাগালেণ্ডলৈ কিন্তু বৰষুণৰ কাৰণেহে তেওঁ নিনিলে নেকি দেৰি হৈ গ'ল ইয়াত আৰু সেইটো কাৰণে আমি নাগালেণ্ডৰ লগত ছাপ্লাই তেওঁ যোগাযোগ কিবা আছে আৰু এইটো আমি সন্দেহ কৰিছোঁ নাগালেণ্ডৰ লগত আছে বুলি কিন্তু প্ৰকৃততে তেওঁ গৰু চুৰ যে কৰা সত্য এই কথাটো একেবাৰে প্ৰমাণিত হ'ল